ঢকুৱাখনাৰ দেউলীয়া গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী। তেওঁ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাৰ পৰীক্ষাত 82% নম্বৰ লৈ কেইবাটাও বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হৈছে আৰু তেওঁৰ ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম দেউতাক এটা দুৰ্ঘটনাত পতিত হোৱাৰ বাবে তেওঁলোকৰ ঘৰখনত চলিবলৈ সমস্যাৰ সৃষ্টি হৈছে আৰু যাৰ বাবে ছাত্ৰীগৰাকী এতিয়া পঢ়া শুনাৰ সমান্তৰালভাৱে এখন টমটম চলাই তেওঁ ঘৰ সংসাৰ চলাব লগা হৈছে। কেনেধৰণে তোমাৰ জীৱন সংগ্ৰাম আগবাঢ়িছে? হয়, দেউতাৰ এনে অৱস্থাত মই ঘৰখনৰ দায়িত্ব ল'ব লগা হৈছে, কাৰণ মই ঘৰখনৰ ডাঙৰ ছোৱালী আৰু মোৰ এটা ভাইটি আছে সৰু। সি ইমান কথা বুজি নাপায় আৰু একমাত্ৰ উপাৰ্জন এতিয়া মই কৰিবলগীয়া হয়, কাৰণ দেউতা অসুস্থ কাৰণে মায়ে দেউতাৰ লগতে লাগি থাকিবলগীয়া হয় আৰু মই বৰ্তমান ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰো। মই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত 82 পাবলৈ সক্ষম হৈছো আৰু মোৰ পৰীক্ষাৰ আগতে দেউতাৰ এক্সিডেণ্ট যেতিয়া হৈছিল, আমি 2025 চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত দেউতাৰ লগত মই এমাহ দিন থাকিব লগা হৈছিল আৰু মোৰ পৰীক্ষা আছিল ফেব্ৰুৱাৰীৰ পৰা। সেইখিনি অৱস্থাত মোৰ মানে এনেকুৱা লাগিছিল যে মোৰ একোৱে নাই, মই সকলো হেৰুৱাই পেলাইছো। পৰীক্ষাৰ কাৰণে প্ৰস্তুতিৰ সময়খিনি দেউতাৰ লগত থাকিব লগা হৈছিল। হয়, সেইখিনি সময়ত মই সকলো হেৰুৱাই পেলোৱা নিচিনা লাগিছে আৰু বহুত মানুহে মোক সাহস দিছিল, তথাপিও তাৰ মাজতো মই বহুত অকলশৰীয়া আছিলো, কাৰণ মই মোৰ মনৰ কথাবোৰ কাকো ক'ব নোৱাৰো, মোৰ পৰিস্থিতিটো মই কাকো বুজাব নোৱাৰো আৰু এইখিনি সময়ত পৰীক্ষাৰ সময়ত মই পৰীক্ষাৰ প্ৰস্তুতি কৰিব লাগিছিল, কিন্তু মই সেইটো সময়ত তেতিয়া মই দেউতাৰ ওচৰত গুৱাহাটীত থাকিবলগীয়া হৈছিল। তাৰ পিছতে দেউতাক আনিছে আৰু এইটো সময়তে মোৰ পৰীক্ষা আৰম্ভ হৈছে। আমি গুৱাহাটীত থকা সময়তে মোৰ পৰীক্ষা আৰম্ভ হৈছিল, প্ৰি টেষ্ট আৰম্ভ হৈছিল। মই যেনে তেনে আহি প্ৰি টেষ্টটো দিবলৈ পাইছিলো। তাৰপিছত ছাৰসকলে সহযোগ কৰিছে। মোৰ বিদ্যালয়খনলৈ বহুত ধন্যবাদ, কাৰণ তেওঁলোকে মোক বহুত বেছি সাহস দিছে আৰু বহুত বেছি সহায় কৰিছে। তেওঁলোকক অশেষ ধন্যবাদ জনাইছো, কাৰণ তেওঁলোকে পঢ়া শুনাৰ লগতে আৰ্থিকভাৱে মোক বহুত সহায় কৰিছে। এতিয়া তুমি কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছা বা চৰকাৰক কি অনুৰোধ জনাবা? মই বৰ্তমান এইটোকে ক'ব বিচাৰো যে মোৰ ঘৰখনৰ লগতে মোকো সহায় কৰক চৰকাৰে, কাৰণ ঢকুৱাখানা বিধানসভা সমষ্টিৰ নৱকুমাৰ দলে ডাঙৰীয়া ছাৰে যাতে মোক কিবা এটা আৰ্থিকভাৱে সহায় কৰে, যাতে মই ঘৰখন চলাব পাৰো আৰু বৰ্তমান ঘৰখনৰ ওপৰত যিখিনি পঢ়া শুনাৰ লগতে ঘৰখনৰ ওপৰত যিখিনি এতিয়া বাকী আছে বা বেলেগ আনক পইচা দিবলৈ আছে, সেইখিনি যাতে মই শেষ কৰিব পাৰো আৰু ঘৰত যিখিনি মাটি বন্ধক দিয়া আছে সেইখিনিও যাতে মই সোনকালে মুকলি কৰিব পাৰো, কাৰণ সেইখিনি কৰিব পাৰিলে আমাৰ ঘৰখন অকমান ভাল পৰিস্থিতিলৈ আহিব, কাৰণ তেতিয়া সেইটো সময়ত আমাৰ দেউতাকে অকল চাবলে থাকিব, কাৰণ দেউতা এতিয়া চিকিৎসাৰ কাৰণে বহুত পইচা এতিয়াও প্ৰয়োজন হৈ থাকে আৰু তেখেতক বৰ্তমান আমি গুৱাহাটীলৈ নিব লগা অৱস্থা হৈ আছে। এতিয়া মানে তুমি টমটম চলাই ঘৰ চলাব লাগে, দেউতাৰ চিকিৎসা কৰিব লাগে, তাৰ উপৰি টমটমৰ ইনষ্টলমেণ্ট মাৰিব লাগে, গোটেইখিনি কাম কৰিব লাগে। মিলেগেনে মাহটোত? কেতিয়াবা মাও কাম কৰিবলৈ যাব লগা হয়, আনৰ ঘৰত কিবা ওলালে কৰিবলৈ যায় আৰু ময়ো তেনেদৰে কষ্ট কৰিছো আৰু নিজৰ প্ৰয়োজন বিলাকো পুৰোৱা নাই ঘৰখনৰ কাৰণে, কাৰণ মই ঘৰখনৰ সামগ্ৰীবোৰ মই আনিব লাগে, মই উপাৰ্জন কৰা পইচাৰ দ্বাৰাই সকলো চলে। সেইকাৰণে মই ঘৰখনত একো মানে অশান্তি সৃষ্টি কৰিব নিবিচাৰো যে মোক এইটো বস্তু লাগে। ময়ো ছোৱালী, মোৰো চখ আছে, কিন্তু উপায় নাই মোৰ। মই দেউতাকৰ পৰা দুআষাৰ জানিব বিচাৰিম। আপোনাৰ অসুস্থতাৰ বাবে ছোৱালী এতিয়া যথেষ্ট কষ্ট কৰি জীৱন সংগ্ৰাম চলাই নিব লগা হৈছে, গতিকে কি ক'ব, চৰকাৰক কি অনুৰোধ জনাব? চৰকাৰক মই জনাম, এতিয়া মোৰতো এতিয়া মই একো কৰিবলৈ উপায় নাই, তাইৰ ওপৰতে এতিয়া মই ভীতি হ'ল এতিয়া, আৰু তাই এতিয়া কৰ্মকৰ্তাটো কৰিবলগীয়া হৈছে, মইতো কৰিবই নোৱাৰো, মোৰ কাৰণ পেৰালাইজ হৈ গ'ল। পেৰালাইজ হৈ যোৱা মানুহজনো কি কৰিব লাগে, বাকী থাকিব তাত। তাকে মানে কৈছো, এতিয়া চৰকাৰক মই অনুৰোধ জনাইছো কিবা এটা সাহাৰ্য মিলাই কৰি দিয়ে মোক আৰু ছোৱালীজনী কিবা এটা আৰু উন্নতি পথ দেখাবৰ কাৰণে, কিবা এটা সহায় সুবিধা দিবৰ কাৰণে মই তাকে অনুৰোধ জনাইছো। দৰ্শকসকলক আমি অনুৰোধ জনাম যে সেই ছাত্ৰীগৰাকীৰ জীৱন সংগ্ৰামৰ যি ছবি, সেই ছবি অনুভৱ কৰি
চৰকাৰ তথা দল সংগঠনে যাতে কিছু ব্যক্তিয়ে তেওঁক সহায় সহযোগিতা আগবঢ়াবৰ বাবে আগবাঢ়ি আহে।